এতিয়া কৈছো যে শাস্ত্ৰ ব্যাখ্যা নকজনা জ্ঞান বুলি কয় ঈশ্বৰত বোধ হইলে বিজ্ঞানক হয় ভক্তক তৰংগ বোলে তৰংগ বিশিষ্ট ভক্তিকে ৰহস্য বোলে কহিলো শুনিষ্ট জীৱ বুলি চৰাচৰ প্ৰাণীক কহয় ঈশ্বৰ বুলি পৰমাত্মা দিলা পৰিচয় বুজিছানে গতিকে এই পৰমাত্মাক চিনাকি পাবৰ কাৰণে আপোনাৰ হবে ভাগৱতৰ প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে দ্বাদশী মন্ত্ৰ প্ৰকাশ কৰিছে যি এবাৰ এই দ্বাদশী মন্ত্ৰ শুনি গ্ৰহণ কৰিব সেইজনৰ পুনৰাগমন নহয় প্ৰভু মস্ত এই দ্বাদশী মন্ত্ৰ সেই কাৰণে সকলো জেগাত ব্যক্ত কৰা নহয় কিন্তু আপোনাৰবৰ চৰণত গুৰুজনৰ সাক্ষাতত আমি অকণমান থুলমূল আভাস অকণমান আগবঢ়াই থৈ যাওঁ যি দ্বাদশী মন্ত্ৰ এবাৰ হৃদয়ত গ্ৰহণ কৰিলে তেওঁ আৰু পুনৰাগমন নহয় গতিকে আমি জানিব লাগিব কাৰণে উঠি অহা প্ৰজন্মই জানিব লাগিব সেইকাৰণে এই দ্বাদশী মন্ত্ৰ জানিব লাগিবৰ কাৰণে আপোনাক কৈছো ওম নমো ভগৱতে বাসুদেৱায় সকলোৱে এবাৰ ঈশ্বৰ নামটো উচ্চাৰণ কৰকচোন কৃষ্ণ হৰি সকলোৱে কওক আইসকলে ও হৰি ও হৰা ওম নমো ভগৱতে বাসুদেৱায় মিতি জ্ঞান মাত্ৰানে ৰাগা জিজত্ৰী জিজত্ৰ কাল নিদ্ৰাহং পপন্ন হস্মি ত্ৰাহিমা মধুসূদনং ওম ব্ৰহ্মৰ যথাৰ্থ জ্ঞানৰ মাত্ৰে ৰাগা জিজত্ৰী জিজত্ৰ কাল নিদ্ৰাহং পপন্ন হস্মি কাল নিদ্ৰাত হৈ থকা জীৱ সমস্তক জাগ্ৰত কৰে ত্ৰাহিমাং মধুসূদনং হে মধুসূদন আমাকো কৃপা কৰা কাল নিদ্ৰাত ব্ৰহ্মা আদিকৈ জীৱজত ৰাম 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 মায়া সজ্জাৰ মাজে আশ্ৰয় ঘুমতি যায় আপুনি মই দূৰৰ কথা স্বয়ং ব্ৰহ্মাই শুই আছে কাল নিদ্ৰাত মায়া সজ্জাত গতিকে ব্ৰহ্মাও এদিন লয় আছে দেই সেইকাৰণে কৈছে দ্বিতীয়ত কৈছে শ্লোকত ন গতি বিদ্যতে নাথ তমে বচৰণ মম পাপ পংকে নিমগ্ন হস্মি ত্ৰাহিমাং মধুসূদনং মোহিত মোহ জালেন পুত্ৰ দ্বাৰা গৃহা দিছো তৃষ্ণায়ে পিৰাজু মন হস্মি ত্ৰাহিমাং মধুসূদন ওম নমো নটোত কৈছে ন গতি বিদ্যতে নাথ তমেব চৰণ মম হে নাথ তোমাৰ চৰণত মই শৰণ নোলোৱা কাৰণে হে নাথ তোমাৰ চৰণত মই শৰণ নোলোৱাৰ কাৰণে আশ্ৰয় নোলোৱাৰ কাৰণে ন গতি নহল মোৰ বিদ্যতে নাথ তমেব চৰণ মম তোমাৰ চৰণত শৰণ লোৱা গতিটো বিদ্যা মই আয়ত্ব কৰিব নোৱাৰিলো বাকী গোটেইবোৰ ললো বেয়া কথা ভাল কথা তাচিল্য কৰা কিবা কৰা সংসাৰ ডাউন দিয়া সীমা ঠেলা ঠগি খোৱা আমাৰ ফালৰ কথা কৈছে আপোনাৰ কথা নাই কোৱা দেই আমাৰ ফালৰ কথা কৈছে বুজিছেনে লোকৰ গৰুটো আহিলে মাৰ মাৰি দিয়া নিজৰটো আহিলে তুহ বুজিছেনে ভাল দানা খোৱা আমাৰ ফালৰ গোটেইবোৰ কৰিলো কিন্তু এটা নকৰিলো ন গতি বিদ্যতে নাথ তমেব চৰণ মম পাপ পংকে নিমগ্ন হস্মি পাপ সাগৰতে লুতুৰি পুতুৰি শুই থাকিলো হে মধুসূদন মোক কৃপা কৰা পাপ সাগৰলৈ মই কেনেকে গতি কৰিলো মোহিত মোহ জালেন পুত্ৰ দ্বাৰা গৃহা দিছো মোহিত মোহ জালেন মোহনীয়া জালখন পুত্ৰ দ্বাৰা গৃহা দিছো আটাইতকৈ ডাঙৰ জালখন ফাঁচি জালখন হৈছে পুত্ৰ আৰু আইগৰাকী টুঙি জাল ফাঁচি জাল খেয়ালি জাল
ঢেৰ জাল আছে নহয় জানো গতিকে এই ফাঁচি জালখন বৰ বেলেগ জাল আকৌ নহয় জানো ডিঙিতে একদম লাগি যায় যে সেইকাৰণে মোহিত মোহ জালেন পুত্ৰ দ্বাৰা গিহা দিছোঁ তৃষ্ণাহে পীড়াত জু মনোহস্মি ইমান কষ্ট পাইছোঁ তথাপিতো কিন্তু মোৰ হেঁপাহটো পিয়াহটো পূৰ হোৱা নাই ত্ৰাহিমাং মধুসূদনং হে মধুসূদন মোক কৃপা কৰা ভৰটোৱে ক'লে ভক্তিহীনঞ্চ দিনঞ্চ দুখ শুকা তৰাং পৱনাশ্ৰয় মনথঞ্চ ত্ৰাহিমাং মধুসূদন হে মধুসূদন মই সকলো ক্ষেত্ৰত পাৰ্গত হলোঁ কিন্তু এটাত মই বৰ দুৰ্বল হলোঁ এটাত মোৰ একদম ডি ভিটামিনো কমিছে চি ভিটামিনো কমিছে সকলো ভিটামিন মোক কমি গৈছে ভক্তিহীনঞ্চ দিনঞ্চ দুখ শুকা তৰাং পহু ভক্তি ক্ষেত্ৰত মই দিন একেবাৰে দিন দুখীয়া হলোঁ বাকীবোৰ কিন্তু মটমটীয়া গদগদীয়া হলোঁ সেইকাৰণে কৈছে ভক্তিহীনঞ্চ দিনঞ্চ দুখ শুকা তৰাং পহু অনাশ্ৰয় মনথঞ্চ ত্ৰাহিমাং মধুসূদন হে মধুসূদন মোক অনাশ্ৰয় হলোঁ আৰু মোক আশ্ৰয় দিয়া যদি আশ্ৰয় নলওঁ ভগৱন্তৰ চৰণত যদি শৰণ নলওঁ আমি ইয়াতে সীমা ৰাখিছোঁ দেই গোটেইখিনি আপোনাৰ আজ্ঞা হৈছে ইমানখন আগবঢ়াই দিছোঁ আৰু যদি শৰণ নলওঁ তেতিয়া কি হ'ব উহা উহি মায়া ৱটোৱে কৈছে ওম নমো ভগ ৱটোৱে কৈছে তেতলৈ নাযাওঁগৈ আৰু উহা উহি মায়া দিষ্টা জুনি দ্বাৰা পিঠকা পিঠকা আকৌ কৈছো উহা উহি মায়া দিষ্টা জুনি দ্বাৰা পিঠকা পিঠকা গৰ্ভবাসে মহাদুখং শান্তু হস্মি ত্ৰাহিমাং মধুসূদন হে মধুসূদন তোমাৰ চৰণত মই শৰণ নোলোৱাৰ কাৰণে উহা উহি মায়া দিষ্টা জুনি দ্বাৰা পিঠকা পিঠকা বিভিন্ন পৃথক পৃথক জুনিত অৱতৰণ কৰিছোঁ জন্ম লৈছোঁ এবাৰ মৰিছোঁ জন্ম লৈছোঁ মৰিছোঁ জন্ম লৈছোঁ মৰিছোঁ জন্ম লৈছোঁ তোমাৰ চৰণত মই শৰণ নোলোৱা কাৰণে বুজিছানে পৃথক পৃথক জনিত কেনেকৈ লৈছোঁ ও মায়াৰে মোহিলে হেন সংসাৰত আহি এই সংসাৰ যেতিয়া মায়াৰ মুখখনত আমি আহিলোঁ তেতিয়া এই মোহনীয়া সংসাৰখনত কি জন্ম ললোঁ তাক গুৰুজনে কৈছে কিমি কীট হস্তি ঘোঁৰা ক'ৰ পৰা একেবাৰে কিমি পেলোঁ কিমি কীট হস্তি ঘোঁৰা মৃগ বৃক্ষ পক্ষী গৰু উট মহিষপ ফুক যত দেখি কিমি কীট হস্তি ঘোঁৰা মৃগ বৃক্ষ পক্ষী পা গৰু উট মহিষ পশুক যত দেখি যিমানখিনি দেখিছে সকলোতে আমি বোলে আয়াজাত কৰিছোঁ দ্বিজ শূদ্ৰ ধনী দুখী আকৌ ক'ত লৈছোঁ দ্বিজ শূদ্ৰ ধনী দুখী তপস্বী যতে ৰাজা ৰাজ ভিতয়ানো মনুষ্যনে এৰাম হবা ৰোগী হতে বাৰে বাৰে ভয়লো যাত অনেক কৰে ভয়লো প্ৰভু ভিত্ৰ সংখ্যাত লভিলো জন্ম প্ৰভু অসংখ্য প্ৰমাণ পঢ়িলো বেদ শাস্ত্ৰ ভাৰত পুৰাণ সন্তোষকো লভিলো পাৰ দেখিলো পিতৃ মাতি অনেক হাত প্ৰভুমস্ত গুৰুজনে আমাক দেখাই থৈ গৈছে আমি কিমান জন্ম লৈছোঁ
উহা উহি মায়া ডিষ্টাৰ্ব জুনি দ্বাৰা মায়াৰ জুনিত পৃথক পৃথকভাৱে আমি 84 লক্ষ নৰক জুনি ভ্ৰমণ কৰি 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 আমাৰ পুনৰপি জন্ম পুনৰপি মৰণ পুনৰপি জন্ম পুনৰপি মৰণ হৈ হৈ আমি ঘূৰি ফুৰিছো আমাৰ গতি হোৱা নাই সেইকাৰণে কৈছে গতা গতন শান্তু হস্মি দীৰ্ঘ সংসাৰে বস্মায়ু যেন ভুৱনস্ব গোস্বামী ত্ৰাহিমাং মধুদন হে মধুদন মোক আৰু এবাৰ কৃপা কৰক আৰু যাতে এই দীঘলীয়া সংসাৰখনলৈ অহা যোৱা কৰিবলগীয়া নহয় এতিয়া বাপুমস্ত প্ৰভুসকল আইসকল আমাৰ দেশৰ ধনী স্বৰূপ উঠি অহা প্ৰজন্মৰ ডেকাসকল আমাৰ জীয়ৰীসকল আপোনালোকে এই কথাবোৰ পটককৈ নাপাব অৰ্থাৎ আমাৰ পৰা পাব বুলি কথা ক'বলৈ যোৱা নাই মই এই কথাবোৰ আপোনালোকে এজন ব্যাখ্যাকাৰক মাতিলেহে পাব আকৌ ইয়াৰো ভাগ ভাগ আছে বুজিছেনে গতিকে আপোনালোকে শুদ্ধ বস্তুটো লৈ যাতে আগবাঢ়ে তাৰ কাৰণে আপোনালোকে আজি শ্ৰৱণ কৰক তালব্য হ নাই জানো জগাডাল আছে নহয় ৱা ৱ ছ ৱ ন গতিকে এই হয়টোত জ পদে যৌতি গুণৰ প্ৰকাশ হয় শৰীৰৰ ৰত্নগণে ফুৰে পোহৰাই আন্ধাৰতো খুজি পান্ত লুকানো নাযায় গতিকে শৰীৰটোত আমাৰ ৰত্ন ভাণ্ডাৰ ভৰপূৰ হৈ আছে গতিকে এই যৌতি গুণবিলাক প্ৰকাশ কৰিবৰ কাৰণে বৈষ্ণৱ জ্ঞান ও মানে বৈষ্ণৱ জ্ঞান গ্ৰহণ কৰি ন মানে আনন্দলৈ আপোনালোকে গতি কৰক গতিকে শ্ৰৱণ কৰিব লাগিব তেনেকে এনেই কীৰ্তন গাইছে ভাগৱত গাইছে দিহানাম গাইছে থিয়নাম গাইছে সবহুৱা নাম গাইছে ৰাজহুৱা নাম গাইছে কিবা কিবি নাম ঢেৰ গাইছে আমি শ্ৰৱণ কৰি আছো সৰুৰ পৰা কৰি আছো কিন্তু দেহাটোৰ পৰা আমি যিটো বস্তু শেষ কৰিব লাগে সেই শেষটো কৰিব পৰা নাই দেই প্ৰভু